নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই পৰিণীতা দেৱী আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 10 নম্বৰ পাঠটো মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটোৰ প্ৰথম অংশৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি আজি চাও আহাচোন এই পাঠটোৰ পৰা আমি কি শিকিম আমি আজি শিকিম মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ ৰাজনৈতিক পটভূমি মানে মৌৰ্যসকলে যেতিয়া আমাৰ ভাৰতবৰ্ষত শাসন কৰিছিল শাসন কৰাৰ পিছৰ কালছোৱাত আমাৰ দেশৰ ৰাজনৈতিক পটভূমি কেনেকুৱা আছিল কোনে শাসন কৰিছিল কি হৈছিল সেই বিষয়ে আলোচনা কৰিম তাৰ পিছতে আমি আলোচনা কৰিম দেশীয় সৰুবৰ ৰাজ্যৰ উত্থান আৰু বিদেশী শক্তিৰ আগমনৰ বিষয়ে আৰু তৃতীয়তে আমি আলোচনা কৰিম যে সাতবাহনসকলৰ প্ৰতিষ্ঠাৰ বিষয়ে মানে দক্ষিণ ভাৰতত যে সাতবাহন ৰাজ্যৰ আবিৰ্ভাৱ ঘটিছিল আৰু ইতিহাসত এই ৰাজ্যৰ গুৰুত্ব মানে সাতবাহনসকলে কেনেকৈ শাসন কৰিছিল কি কৰিছিল এই ইত্যাদি সকলো কথা আমি আজি খৰচি মাৰি আলোচনা কৰিম এতিয়া আমি চাও আহা মৌৰ্যসকলৰ পতনৰ পাছত ভাৰতবৰ্ষত কি হৈছিল এয়া চোৱা মৌৰ্যসকলৰ পতনৰ পাছত ভাৰত উপমহাদেশত কেইবাখনো সৰুবৰ ৰাজ্যৰ সৃষ্টি হয় কি হৈছিল মৌৰ্যসকল যোৱাৰ পিছতে সৰুবৰ বিভিন্ন ৰাজ্যৰ সৃষ্টি হৈছিল মানে আমাৰ ভাৰতবৰ্ষখন কি হৈছিল যে কিছুমান খণ্ডত ভাগ হৈছিল আৰু সৰুবৰ বিভিন্ন ৰাজ্যৰ সৃষ্টি হৈছিল এই ৰাজ্যসমূহৰ বাহিৰেও গ্ৰীক ৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান বিদেশী শক্তি আহিছিল মানে দেশৰ ভিতৰত থকা যিবোৰ সৰুবৰ ৰাজ্য আছিল তাৰ উপৰিও কি হৈছিল কিছুমান বিদেশী শক্তি আহিছিল আৰু এই বিদেশী শক্তিবোৰ চোৱা ইণ্ডো-গ্ৰীক হক পাৰ্থিয়ান কুহান ইত্যাদি এইবোৰ হল বিদেশী শক্তি ইণ্ডো-গ্ৰীক হক পাৰ্থিয়ান কুহান আদি এই বিদেশী শক্তিবোৰো কি কৰিছিল ভাৰতবৰ্ষত আহি ৰাজত্ব কৰিছিল ইয়াৰ পিছতে কি হয় বিভিন্ন জাতি আৰু উপজাতিৰ সামাজিক সাংস্কৃতিক জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল মানে এই যে বিভিন্ন জাতি উপজাতি একত্ৰীকৰণ হৈছিল লগ লাগোতে কি হৈছিল ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত প্ৰভাৱ পেলাইছিল এতিয়া চোৱা ইয়াৰ পিছৰ কালছোৱাত কি হৈছিল দেখিবা এয়া চোৱা মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ মানচিত্ৰখন মন কৰা এইখন চালে দেখিবা যে এয়া চোৱা দক্ষিণ ফালে এই তিনিখন ৰাজ্য চোল চেৰা পাণ্ড্য তাৰ পিছত চোৱা এইফালে আছে পাৰ্থিয়ানসকল এইফালে পাটলিপুত্ৰ এইফালে বেক্টিয়া হুন তক্ষশিলা আদি মানে চাৰিওফালৰ পৰা আমাৰ ভাৰতবৰ্ষত কি হৈছিল চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ দেশীয় বিদেশী শক্তি কিছুমান আহিছিল আৰু থুপকে চাৰিওফালে কি হৈছিল আমাৰ ভাৰতবৰ্ষত শাসন কৰিছিল মানে খণ্ড একছত্ৰী নাছিল যে ভাৰতখন এখন ভাৰতবৰ্ষ অকল এজন ৰজাই শাসন কৰিব হেনেকুৱা নাছিল কি হৈছিল ভাগ হৈ গৈছিল উত্তৰ খণ্ডত যদি কোনোবা বেলেগে কৰিছে দক্ষিণত কোনোবা বেলেগে কৰিব পূবফালে কোনোবা বেলেগে কৰিব পশ্চিমত কোনোবা বেলেগে কৰিব হেনেকুৱাকে কি হৈছিল ভাগ হৈ গৈছিল গোটেই ভাৰতবৰ্ষখন সৰু বৰ কিছুমান খণ্ডত বিভক্ত হৈছিল আৰু বিভক্ত হৈ ভাগ হৈছিল এতিয়া আমি চাও যে প্ৰধান দেশীয় ৰাজ্য মানে দেশৰ ভিতৰতে থকা প্ৰধান ৰাজ্যসমূহ কি আছিল এই দেশীয় ৰাজ্যসমূহৰ ভিতৰত উল্লেখযোগ্য কি আছিল জাতীয় শক্তি আছিল এওঁলোক আছিল মৌৰ্যসকলৰ পিছত উল্লেখযোগ্য জাতীয় শক্তি প্ৰথমে মানে কোন আহিছিল শুংগসকল আহিছিল ঠিক আছে শুংগসকলৰ কি হৈছিল পুষ্যমিত্ৰ শুংগই কি কৰিছিল মৌৰ্যসকলৰ শেষৰজন ৰজা বৃহদ্ৰত মৌৰ্যসকলৰ শেষৰ ৰজা কোন আছিল বৃহদ্ৰত আছিল আৰু বৃহদ্ৰতক কি কৰিছিল পুষ্যমিত্ৰ শুংগই পৰাস্ত কৰিছিল আৰু পৰাস্ত কৰি শুংগ বংশ প্ৰতিষ্ঠা কৰে মৌৰ্যসকলৰ শেষৰ ৰজা আছিল বৃহদ্ৰতক কি কৰিছিল পুষ্যমিত্ৰ শুংগই পৰাস্ত কৰিছিল কৰি মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰে মনত ৰাখিবা যদি সোধে যে তোমালোকক যদি সোধা হয় যে মৌৰ্যসকলৰ শেষৰজন ৰজা কোন আছিল তেতিয়া কি হ'ব বৃহদ্ৰত আৰু শুংগ বংশৰ প্ৰথমজন ৰজা কোন আছিল বুলি যদি সোধে তেতিয়া হলে হ'ব পুষ্যমিত্ৰ শুংগ এই দুটা নাম তোমালোকৰ মনত ৰাখিবলগীয়া ঠিক আছে ইয়াৰ পিছত চোৱা এই যে পুষ্যমিত্ৰ শুংগই কি কৰিলে মগধত আহি যে ৰাজ্য প্ৰতিষ্ঠা কৰিলে তাৰ পিছত কি হ'ল
পুষ্যমিত্ৰ শুংগই মগধত শাসন কৰাৰ সময়ত কি হৈছিল তেওঁ যে শাসনবাৰ চলাই আছিল মগধত শাসন কৰাৰ সময়ত কি হৈছিল তেওঁ বিখ্যাত ব্যাকৰণিক পতঞ্জলীয়ে সংস্কৃত ব্যাকৰণ মহাভাষ্য ৰচনা কৰে এটো মনত ৰাখিবা যে কোনে মহাভাষ্য কোনে ৰচনা কৰিছিল বিখ্যাত ব্যাকৰণিক পতঞ্জলীয়ে আৰু কাৰ সময়ত কৰিছিল আমাৰ পুষ্যমিত্ৰ শুংগ ঠিক আছে পুষ্যমিত্ৰ শুংগই মগধত শাসন কৰাৰ সময়ত বিখ্যাত ব্যাকৰণিক পতঞ্জলীয়ে কি কৰিছিল মহাভাষ্য ৰচনা কৰিছিল মনত থাকিব তোমালোকৰ ঠিক আছে এতিয়া চোৱা শুংগৰ ৰজাসকল কি আছিল হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ অনুগামী আছিল তেওঁলোকে কি কৰিছিল হিন্দু ধৰ্ম আৰু সংস্কৃতি গ্ৰহণ কৰিছিল তাৰ পিছতে কি হৈছিল তেওঁলোকে কিমান বছৰ ৰাজত্ব কৰিছিল মগধত প্ৰায় 112 বছৰ চোৱা কিমান এটা ডাঙৰ সময় 112 বছৰ কাল তেওঁলোকে মগধত ৰাজত্ব কৰিছিল মনত থাকিবনে এতিয়া আহা ইয়াৰ পৰৱৰ্তী সময়ত কি হৈছিল পৰৱৰ্তী সময়ত হৈছিল যে শুংগসকলৰ পিছত কোন আহিছিল বুলি যদি সুধে কোন আহিছিল কান্নসকল শুংগসকলৰ পিছত কান্নসকল আহিছিল মনত ৰাখিবা প্ৰথমতে আহিছিল শুংগ ইয়াৰ পিছত কোন আহিছিল ইয়াৰ পিছত আহিছিল কান্ন থাকিব মনত প্ৰথমতে আহিছিল শুংগসকল তাৰ পিছত আহিছিল কান্নসকল ঠিক আছে আৰু তেওঁলোকে কি কৰিছিল উত্তৰ ভাৰতত কেইবছৰমান কাল ৰাজত্ব কৰিছিল ইয়াৰ পিছত কি হ'ল খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ শেষৰ ফালে মহামেঘবাহন আহিল মহামেঘবাহনে কি কৰিলে পূবঘাট আৰু বংগ উপসাগৰৰ মাজত অৱস্থিত কলিংগ ৰাজ্য মানে পূবঘাট আৰু বংগ উপসাগৰৰ মাজত কি ৰাজ্য আছে কলিংগ আৰু কলিংগ ৰাজ্যত কি কৰিলে চেদি বা চেট ৰাজ্য প্ৰতিষ্ঠা কৰিলে মানে প্ৰথমতে আহিল শুংগ তাৰ পিছত কান্ন তাৰ পিছত কোন আহিল মহামেঘবাহন আহিল চেদি বা চেট বংশ ৰাজ্যত প্ৰতিষ্ঠা কৰিলে ঠিক আছে ইয়াৰ পিছত চোৱা সমান্তৰালভাৱে ভাৰতৰ দক্ষিণ পশ্চিম অংশত এক প্ৰভাৱশালী ৰাজনৈতিক শক্তিৰ উত্থান ঘটিল এই যে হৈ আছিল আমি যে কলো শুংগসকল আহিল কান্নসকল আহিল মহামেঘবাহন আহিল সেই সমান্তৰালভাৱে এক কি হ'ল দক্ষিণ ভাৰতত এক শক্তিশালী ৰাজনৈতিক শক্তিৰ উত্থান ঘটিল সমান্তৰালভাৱে আহিল আৰু তেওঁলোকৰ নাম আছিল কি সাতবাহন বা অন্ধ্ৰ এইটো মনত ৰাখিবা এওঁলোক হ'ল অন্ধ্ৰ বা সাতবাহন একেটাই দেই এটাই মানে সাতবাহন বুলিও ক'ব পাৰা অন্ধ্ৰ বুলিও ক'ব পাৰা মনত থাকিব নিশ্চয় ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছৰ কালছোৱাত চোৱা সাতবাহনসকলৰ কথা পঢ়িম আমি হ'ব সাতবাহনসকলৰ কি হৈছিল খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ শেষৰ ফালে হিমুক নামৰ এজন ব্যক্তিয়ে মানে সাতবাহনসকলৰ প্ৰথম ৰজা কোন আছিল হিমুক নামৰ এজন ব্যক্তিয়ে কি কৰিছিল সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এইটো নাম মনত ৰাখিবা দেই হিমুক নামৰ এজন ব্যক্তিয়ে কি কৰিছিল সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত কি হয় এই বংশ বৰ্তমান অন্ধ্ৰপ্ৰদেশ তেলেংগানা মহাৰাষ্ট্ৰৰ লগতে গুজৰাট মধ্যপ্ৰদেশ আৰু কৰ্ণাটক এইবিলাক ৰাজ্যত বৰ্তমান কি আছে বিস্তৃত হৈছিল মানে এই বংশ অন্ধ্ৰপ্ৰদেশ তেলেংগানা মহাৰাষ্ট্ৰ গুজৰাট মধ্যপ্ৰদেশ আৰু কৰ্ণাটকৰ কিছুমান অঞ্চললৈকে বিস্তৃত হৈছিল মানে সাতবাহনসকল এইসমূহ ঠাইলৈ বিস্তৃত হৈছিল ঠিক আছে ইয়াৰ পিছত চোৱা পুৰাণত পোৱা তথ্য অনুসৰি মানে আমিতো এই যে কথাবোৰ পঢ়ি আছো বা শিকি আছো এইবোৰটো আমি তথ্যৰ ভিত্তিত পঢ়িছো নে নাই ইতিহাস বুলি ক'লে তোমালোকে আগতে পাইছা ইতিহাস মানে কি কোনোবাই কথাবোৰ লিপিবদ্ধ কৰি ৰাখিছে বা আমি সেইবোৰৰ পৰা জানিব পাৰিছো হয় নে নাই সেই অনুসৰিহে আমি শিকিছো বা পঢ়িছো এতিয়া পুৰাণত পোৱা তথ্য অনুসৰি কি হৈছে যে সাতবাহনসকলৰ 30 জন ৰজাই ৰাজত্ব কৰিছিল মানে আমি যে পালো সাতবাহনসকলে ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল ৰজা থাকিব লাগিব নহয় নহলে কোনে ৰাজত্ব কৰিব হয় নাই ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ কিমানজন ৰজা আছিল 30 জন ৰজা এই 30 জন ৰজাৰ ভিতৰত সকলোৰেতো নাম আমি মনত ৰখা সম্ভৱ নহয়
তোমালোকক চাৰিজন ৰজাৰ নাম দিছো এই চাৰিজন চোৱা প্ৰথমজন হল শতকৰ্ণী প্ৰথম দ্বিতীয় হল গৌতমী পুত্ৰ শতকৰ্ণী তৃতীয় পুলমাভি প্ৰথম চতুৰ্থ বহিথি পুত্ৰ পুলমাভি মনত থাকিব চাৰিজন ৰজা বা যিকোনো দুজনো লিখিব দিব পাৰে যে সাতবাহন সকলৰ যিকোনো দুজন ৰজাৰ নাম লিখা তেতিয়া লিখিলে হল শতকৰ্ণী প্ৰথম বহিথি পুত্ৰ পুলমাভি বা পুলমাভি প্ৰথম চোৱা এটা নাম মনত ৰাখিলে তোমালোকৰ একেবাৰে সহজ প্ৰথমজন যদি মনত ৰাখা শতকৰ্ণী প্ৰথম ঠিক আছে শতকৰ্ণী প্ৰথমটো যদি মনত থাকে দ্বিতীয়টো চোৱা তাৰ আগত কি আহিব শতকৰ্ণীটো পিছত যাবগে নামটো আহিব গৌতমী পুত্ৰটো মনত থাকিবই গৌতমীটো মনত ৰাখিলেই হল গৌতম বুদ্ধৰ কথা শুনিছাই তোমালোকে হেনেকে মনত ৰাখিবা যে শতকৰ্ণী প্ৰথম তাৰ পিছত কি আহিব গৌতমী পুত্ৰ শতকৰ্ণী দ্বিতীয়টো চোৱা পুলমাভি প্ৰথম মানে কি আগতে ৰজা বিলাকৰ নামত কি আছিল এজন মানে এটা নামে দুজন তিনিজন ৰজাৰ আছিল হয়নে আৰু দুজন তিনিজন ৰজাৰ থাকিলে কি হয় তেতিয়া মানে যিজন ডাঙৰ আছিল তেওঁৰ নামত আগত কি থাকে প্ৰথম বুলি থাকে প্ৰথম দ্বিতীয় তৃতীয় এনেকে থাকে ঠিক আছে এতিয়া চোৱা শতকৰ্ণী প্ৰথম তাৰ পিছত আহিল গৌতমী পুত্ৰ শতকৰ্ণী 3 নম্বৰটো চোৱা পুলমাভি প্ৰথম মানে পুলমাভি নামৰ এজন ৰজা আছিল তেওঁ প্ৰথম আছিল ঠিক আছে মানে তেওঁ ডাঙৰ আছিল আৰু তাৰ পিছত যিজন হল সেইজনৰ নাম হল বহিথি পুত্ৰ পুলমাভি মানে হয়তো বহিথি তেওঁলোকৰ দেউতাকৰ নাম আছিল সেইকাৰণে কৈছে যে বহিথিৰ পুত্ৰ পুলমাভি তেওঁৰ নামটো হেনেকে দিলে বহিথি পুত্ৰ পুলমাভি এনেকুৱা ধৰণৰ কথা আৰু ঠিক আছে বুজি পাইছা নিশ্চয় ঠিক আছে এতিয়া আমি আগবাঢ়ো সাতবাহন সকলৰ প্ৰশাসনীয় ব্যৱস্থা মানে তেওঁলোকে কেনেকৈনো শাসন কৰিছিল শাসন ব্যৱস্থাটোৰ বিষয়ে আমি পঢ়িম এতিয়া চোৱা সাতবাহন ৰাজ্যত প্ৰশাসনিক ব্যৱস্থা দুই ধৰণৰ আছিল মানে দুই ধৰণে কি কৰিছিল শাসন কৰিছিল এটা আছিল প্ৰত্যক্ষ আৰু আনটো আছিল পৰোক্ষ এটা ভাগত কি কৰিছিল ৰজাই নিজে শাসন কৰিছিল মানে একেবাৰে মানে ৰজা ধৰি লোৱা এজন ৰজা আছে আৰু ৰজাজনে ডাইৰেক্ট শাসন কৰিব মানে প্ৰত্যক্ষভাৱে ঠিক আছে আৰু আনটো ভাগত কি হৈছিল ৰজাৰ অধীনস্থ সকলে মানে ৰজাৰ তলত যিবিলাক বিষয়ববীয়া আছে সেই বিষয়ববীয়া সকলে কি কৰিব শাসন কৰিব মূল কথা এইটোৱে মানে প্ৰশাসনীয় ব্যৱস্থা দুই ধৰণৰ আছিল এটা হল ৰজাই প্ৰত্যক্ষভাৱে কৰিছিল আৰু দ্বিতীয়টো হল যিবিলাক ৰজাৰ অধীনত থকা ব্যক্তি বিষয়ববীয়া তেওঁলোকে কৰিছিল ঠিক আছে তাৰ পিছতে হল যে সেই সময়তে আকৌ এই যে প্ৰশাসনীয় ব্যৱস্থা আছিল প্ৰশাসনৰ সুবিধাৰ কাৰণে কি কৰিছিল তিনটা ভাগত ভাগ কৰিছিল প্ৰথম ভাগটো আছিল নগৰীয়া বা চহৰ এলেকা দ্বিতীয়টো আছিল নিগম বা বজাৰ আৰু 3 নম্বৰটো আছিল গ্ৰাম্য বা গাঁও এটো উন্নত প্ৰশাসনৰ বাবে গ্ৰাম্য বা গাঁও অঞ্চল আৰু 2 নম্বৰটো হল নিগম বা বজাৰ প্ৰথমটো হল নগৰীয়া বা চহৰ এলেকা 2 নম্বৰটো নিগম বা বজাৰ এলেকা 3 নম্বৰটো হল গ্ৰাম্য অঞ্চল বা গাঁও অঞ্চল তাৰ পিছতে চোৱা এই সময়ছোৱাত ৰাজ্যখন কি আছিল কৃষিৰ ওপৰত নিৰ্ভৰশীল মানে মূল উপাৰ্জনৰ জীৱিকাৰ উপায় কি আছিল কৃষি মানে মানুহে কি কৰিব খেতি-বাতি কৰিব আৰু খেতি-বাতি কৰি জীৱন ধাৰণ কৰিব ইয়াৰ পিছৰ সময়ছোৱাত কি হয় চোৱা তাৰ লগে লগে কি পাম আমি চোৱা যদিও কৃষি আছিল মূল জীৱিকাৰ যদি মানে মূল জীৱিকাৰ উপায় কি বুলি সোধা হয় কৃষি বুলি যদি আমি কওঁ কৃষিৰ পিছতে আকৌ কি পাম এইবিলাক পাম চোৱা ধাতু শিল মৃৎশিল্প আদিও জনসাধাৰণৰ জীৱিকাৰ মাধ্যম আছিল কোনোবাই ধৰা ধাতুৰ বিভিন্ন বস্তু বনাইছিল মৃৎশিল্প গঠন কৰিছিল মানে মৃৎশিল্প বিভিন্ন ধৰণৰ মৃৎশিল্প নিৰ্মাণ কৰিছিল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আৰু শিলৰ পৰা কি কৰিছিল অস্ত্ৰ নিৰ্মাণ কৰিছিল এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ জীৱিকাৰ মাধ্যম আছিল কিন্তু যদি সোধা হয় যে মূল জীৱিকা কি আছিল মূল জীৱিকা আছিল তেওঁলোকৰ কৃষি ঠিক আছে তাৰ পিছত এই সময়ত প্ৰমাণৰ পৰা পোৱা যায় ৰজাসকলে কি কৰিছিল গৰু আৰু মাটি দান কৰিছিল বিভিন্ন লোকক ব্ৰাহ্মণ লোককে হওক বা সন্ন্যাসী হওক যি বিভিন্ন লোক আৰু যাৰ প্ৰয়োজন আছে তেওঁলোকে নিজৰ ধৰণে বিভিন্ন লোকক কি কৰিছিল মাটি দান কৰিছিল আৰু গৰু দান কৰিছিল ঠিক আছে তাৰ পিছত কি কৰিছিল এই সময়ছোৱাত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰোমান সাম্ৰাজ্যৰ লগত বাণিজ্যিক সম্পৰ্ক হৈছিল আৰু কি হৈছিল দক্ষিণ পূব এছিয়াৰ ৰাজ্যসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক হৈছিল
মানে ব্যৱসায় বাণিজ্যৰ ধৰণৰ কিছুমান কথা আলোচনা হৈছিল ইয়াৰ পিছত কি হৈছিল সকলৰ সামাজিক বৈশিষ্ট্য চাম আমি প্ৰশাসনীয় পঢ়িলো এতিয়া পঢ়িম আমি সামাজিকভাৱে কি হৈছিল যৌথ পৰিয়াল আছিল এই সময়ৰ এক মূল বৈশিষ্ট্য মানে মানুহবোৰ লগ লাগি আছিল ভাগ সৰু হোৱা নাছিল একক নাছিল পৰিয়ালবোৰ যৌথ আছিল সকলো একেলগে থাকিব ঘৰৰ আইতা ককা পুত্ৰ বুৱাৰী নাতি নাতিনিয়েক সব একেলগে থাকিব হেতুকে কোৱা হয় যৌথ জানা নে নাই যৌথ পৰিয়াল তোমালোকৰ হয়তো কাবাৰ ঘৰত আছে যৌথ পৰিয়াল আছে নে নাই আজিকালি যেনিবা যৌথ পৰিয়ালৰ সংখ্যা কম আজিকালি মানুহে বিভিন্ন কাৰণত হওক মানে জীৱিকাৰ কাৰণত হওক বা বিভিন্ন কাৰণতে হওক আজিকালি মানুহবোৰে একক পৰিয়াল বেছি তথাপি যৌথ পৰিয়ালো নোহোৱা নহয় যৌথ পৰিয়ালৰ সংখ্যাও আমি পাওঁ ঠিক আছে সেই সময়ছোৱাত কি হৈছিল সাতবাহনসকলে যেতিয়া ৰাজত্ব কৰি আছিল সেই সময়ছোৱাটো যৌথ পৰিয়াল আছিল দ্বিতীয়তে কি আছিল পিতৃপ্ৰধান সমাজখন যদিও পিতৃপ্ৰধান আছিল তথাপি কি আছিল নাৰীয়ে কিন্তু ভূমিকা পাইছিল মুখ্য ভূমিকা গ্ৰহণ কৰিছিল মানে নাৰী সেই সময়ত অৱহেলিত নাছিল সাতবাহনসকলৰ ৰাজত্ব কালত নাৰী কেতিয়াও অৱহেলিত হোৱা নাছিল তাৰ পিছতে আৰু মুখ্যতে নাৰীৰ কথা যেহেতু আমি কৈছো আমিতো কিবা উদাহৰণ পাব লাগিল বা জানিব লাগিল আমি যে নাৰী যে অৱহেলিত হোৱা নাছিল আমি ক'ৰ পৰা জানিম এই জানাৰ উপায়টো হ'ল এইটো নাসিক প্ৰশস্তিত কি আছে মহিষী গৌতমী বালাশ্ৰী এইগৰাকীৰ নাম হ'ল গৌতমী বালাশ্ৰী আৰু নানেঘাট শিলালিপিত কোন আছে মহিষী নাগনিকা এই দুগৰাকী মহিলাৰ নাম আমি পাওঁ মহিষী বুলি কৈছে মানে যি মহান নাৰী তাক কি বুলি কোৱা হয় মহিষী বুলি কোৱা হয় ঠিক আছে আৰু নাসিক প্ৰশস্তিত কাৰ নাম পোৱা গৈছিল নাসিক প্ৰশস্তিত নাম পোৱা গৈছিল মহিষী গৌতমী বালাশ্ৰী আৰু নানেঘাট শিলালিপিত মহিষী নাগনিকাৰ নাম পোৱা যায় ইয়াৰ পিছত চাও আহা আমি মুদ্ৰা ব্যৱস্থা সাতবাহনসকলৰ মুদ্ৰা ব্যৱস্থা কেনেকুৱা আছিল সাতবাহন যুগৰ মুদ্ৰাবোৰ বিভিন্ন আকৃতিৰ আছিল চেপবোৰ বিভিন্ন আছিল মানে ধৰি লোৱা কোনোবাটো যদি গোলাকৃতিৰ কোনোবাটো আয়ত আকৃতিৰ কোনোবাটো ধৰা ত্ৰিভুজৰ নিচিনা বিভিন্ন ধৰণৰ চেপ বেলেগ চেপৰ আছিল ঠিক আছে মুদ্ৰাবোৰত বিভিন্ন চিহ্ন খোদিত হৈছিল ৰজা মহাৰাজাৰে হওক বা বিভিন্ন জন্তুৰ হওক কিবা কিবি চিহ্ন মানে খোদিত হৈ আছিল তাৰ পিছত কি হৈছিল মুদ্ৰাবোৰ প্ৰাকৃত আৰু দ্ৰাবিড়ী ভাষাৰ লগতে ব্ৰাহ্মী লিপিও সেই মুদ্ৰাবোৰত দেখিবলৈ পোৱা যায় মানে প্ৰাকৃত ভাষাটো আছিলে দ্ৰাবিড়ী ভাষাও আছিল লগতে ব্ৰাহ্মী লিপিও মুদ্ৰাবোৰত আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত আমি পাম সাহিত্য আৰু স্থাপত্য ভাস্কৰ্য সাহিত্যৰ ক্ষেত্ৰত কি হয় এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ মানে সাতবাহনসকলৰ দিনৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম পাম আমি সাহিত্যৰ ক্ষেত্ৰত আৰু সেই দুখন হ'ল এখন হ'ল সাৰ্ববৰ্মাৰ কাতন্ত্ৰ আৰু দ্বিতীয়খন হ'ল গুণাঢ্যৰ বৃহৎ কথা সাৰ্ববৰ্মাৰ কাতন্ত্ৰখন কি সংস্কৃত ভাষাত ৰচিত আৰু গুণাঢ্যৰ বৃহৎ কথা প্ৰাকৃত ভাষাত ৰচিত এয়া চোৱা সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখন হ'ল সাৰ্ববৰ্মাৰ কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত হ'ল গুণাঢ্যৰ বৃহৎ কথা ঠিক আছে আৰু স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কি হাসিৰ স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্য উল্লেখযোগ্য হাসিৰ স্তূপ পাওঁ আৰু অমৰাৱতীৰ ভাস্কৰ্য পাওঁ এই দুটা দেই অমৰাৱতীৰ ভাস্কৰ্য আৰু হাসিৰ স্তূপ ঠিক আছে এতিয়া আমি চাওঁ আহা আজি আমি কি পঢ়িলো তোমালোকৰনো কিমান আয়ত্ত কৰিলে আমি আজি কেইটামান প্ৰশ্ন লৈ আহিছো চাওঁ আহা প্ৰশ্নকেইটা প্ৰথমটো প্ৰশ্ন হ'ল মহাভাষ্য কোনে ৰচনা কৰিছিল একেবাৰে পাইছা তোমালোকে মহাভাষ্য শুংগসকলৰ কথা পঢ়োতে আমি মহাভাষ্যৰ কথা পঢ়িছো নাই কোনে ৰচনা কৰিছিল মহাভাষ্য চোৱা দিয়া আছে ইয়াত প্ৰথমটো আছে পতঞ্জলি 2 নম্বৰত আছে বৃহদ্ৰথ 3 নম্বৰত আছে পুষ্যমিত্ৰ শুংগ কোনে কৰিছিল মহাভাষ্য পতঞ্জলিয়ে ৰচনা কৰিছিল আমি পাইছো নহয় পুষ্যমিত্ৰ শুংগৰ সময়ত শুংগসকলে যেতিয়া মগধত ৰাজত্ব কৰি আছিল পুষ্যমিত্ৰ শুংগৰ সময়ত কি হৈছিল বিখ্যাত ব্যাকৰণিক পতঞ্জলিয়ে মহাভাষ্য ৰচনা কৰিছিল ঠিক আছে এতিয়া চাওঁ আহা 2 নম্বৰটো প্ৰশ্ন কি আছে কাতন্ত্ৰ পুথিৰ ৰচক কোন ৰচক হ'ল
কাতন্ত্ৰ পুথি পুথিখন এইমাত্ৰ পঢ়িলো আমি পঢ়িছো নাই কাতন্ত্ৰ পুথি কোনে ৰচনা কৰিছিল পতঞ্জলীয়ে সৰ্ববৰ্মাই নে গুণাধ্যই আমি পঢ়িলো নহয় সাতবাহনসকলৰ ৰাজত্ব কালত দুখন পুথি ৰচনা কৰা হৈছিল এখন আছিল সংস্কৃত ভাষাত আৰু এখন আছিল প্ৰাকৃত ভাষাত এতিয়া সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি আছিল কাতন্ত্ৰ হয় নাই কোনে ৰচনা কৰিছিল কাতন্ত্ৰ ৰচনা কৰিছিল সৰ্ববৰ্মাই ঠিক আছে ইয়াতে অপচন দিয়া আছে পতঞ্জলি সৰ্ববৰ্মা গুণাধ্য আমাৰ উত্তৰটো কি হ'ব সৰ্ববৰ্মাই কি কৰিছিল সংস্কৃত ভাষাত ৰচিত কাতন্ত্ৰ নামৰ পুথিখন ৰচনা কৰিছিল মনত থাকিব ঠিক আছে এতিয়া চাওঁ হা 3 নম্বৰটো প্ৰশ্ন এইটো শুদ্ধ অশুদ্ধ মৌৰ্য বংশৰ শেষৰজন ৰজা আছিল বৃহদ্ৰথ শুদ্ধ নে অশুদ্ধ মৌৰ্যসকলৰ শেষৰজন ৰজাৰ নাম বৃহদ্ৰথ আছিল নে একেবাৰে শুদ্ধ উত্তৰ মানে শুদ্ধ ঠিক আছে কি আছিল আমি পাইছো নহয় পুষ্যমিত্ৰ সংগই কি কৰিছিল মৌৰ্য যুগৰ শেষৰজন ৰজা বৃহদ্ৰথক হত্যা কৰি পৰাস্ত্ৰ কৰি হত্যা নহয় দেই পৰাস্ত্ৰ কৰি কি কৰিছিল মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল হৈছে মনত থাকিব ঠিক আছে আজি আমি এইখিনি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি মৌৰ্যসকলৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ দ্বিতীয় অংশটি আলোচনা কৰিম ধন্যবাদ